উলহ মালহেৰে উদযাপন কৰিছে। উজনি অসমৰ ৩খনকৈ জিলাত কিন্তু স্বাধীনতা দিৱসৰ আনন্দ উল্লাস নাই। বানে বিধ্বস্ত কৰিলে উজনি অসমৰ যি ৩খন জিলা, শিৱসাগৰৰ চৰাইদেউকে ধৰি যি ৩খন জিলাক বিধ্বস্ত কৰিলে আৰু সেইসকল ৰাইজৰ মাজত কিন্তু স্বাধীনতা দিৱসৰ আনন্দ উল্লাস নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰত, আৰু শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেধৰণে বিধায়ক অখিল গগৈয়ে পুৱা ৮ বজাৰ পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। যিহেতু 19 জুলাই 2026 মহাপ্ৰলয়ৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ 10 লাখ টকা এককালীন ক্ষতিপূৰণ, মহাপ্ৰলয়টো কাৰণ উদ্ধাৰ কৰি দোষীসকলক শাস্তি প্ৰদানৰ বাবে CBIৰ জৰিয়তে তদন্ত দাবী কৰাকে ধৰি কেইবাটাও দাবী লৈ এনেধৰণে পুৱাৰ ভাগৰ পৰা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ এনেধৰণে অনশনত বহা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে অখিল দাৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি পুৱাৰ ভাগৰ পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে, বিভিন্ন দাবী উত্থাপন কৰি। যিহেতু শিৱসাগৰত আজি দেখিবলৈ পোৱা গৈছে স্বাধীনতা দিৱসৰ কোনো ধৰণৰ আনন্দ উল্লাস নাই। বানে বিধ্বস্ত কৰাৰ পিছত দেখিবলৈ পোৱা যায় সকলো ৰাইজৰ মন সেমেকা। এই সন্দৰ্ভত কি ক'ব? আজি ৮০তম স্বাধীনতা দিৱস আৰু গোটেই দেশখনে স্বাধীনতা দিৱসৰ ফূৰ্তি আনন্দ মহা সমাৰোহে অনুষ্ঠিত কৰিছে। কিন্তু আমি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহে সেই ফূৰ্তি আমি কৰিব পৰা নাই, সেই উৎসৱ আমি আয়োজন কৰিব পৰা নাই মনৰ ভিতৰৰ পৰা। তাৰ কাৰণটো আমি সকলোৱে জানো যে যোৱা 19 জুলাইৰ মহাপ্ৰলয়, 1750 চনত এনেকুৱা ধৰণৰ মহাপ্ৰলয় ইয়াতে হৈছিলে বুলি আমি শুনিছিলোঁ আহোম যুগত। আৰু তাৰ পাছৰ দ্বিতীয়টো মহাপ্ৰলয় আমাৰ সংগঠিত হ'ল এই 2026 চনৰ যোৱা 19 জুলাই তাৰিখৰ দিনা। কিন্তু ইমান ডাঙৰ এটা মহাপ্ৰলয় হ'ল, দিল্লীৰ পৰা এটা খবৰো আমাৰ কোনেও নল'লে। কোনেও, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় অসমীয়াৰ কথা কৈ থাকে, অথচ ইমান ডাঙৰ মহাপ্ৰলয়টো সম্পৰ্কে এটা শব্দ নামাতিলে। সেইকাৰণে আজি আমি স্বাধীনতা দিৱস উদযাপন নকৰি ইয়াতে বহি স্বাধীনতাৰ পতাকা লগত ৰাখিছোঁ। পতাকাৰ তলত আমি ভাৰত চৰকাৰক ক'ব খুজিছোঁ যে যোৱা 19 জুলাইত সংঘটিত হোৱা আমাৰ মহাপ্ৰলয়ক আপোনালোকে নেশ্যনেল ডিজাষ্টাৰ ৰূপে ঘোষণা কৰক, ৰাষ্ট্ৰীয় দুৰ্যোগ। এইটো হ'ল মূল কথা। উৰিষ্যাত এনেকুৱা ধৰণৰ ঘটনা এটা হ'লে, বিহাৰত এনেকুৱা ধৰণৰ ঘটনা এটা হ'লে, তামিলনাডু বা কেৰেলাত যদি এনেকুৱা এটা ঘটনা হয়, তেতিয়াহ'লে লগে লগে গোটেই দেশ জঁপিয়াই পৰে, দেশৰ ৰাষ্ট্ৰ ব্যৱস্থা জঁপিয়াই পৰে। আৰু আমাৰ ইয়াত যেতিয়া 3খন জিলা শেষ হৈ গৈছে, তেতিয়া কিন্তু আমাৰ ইয়াত নেশ্যনেল ডিজাষ্টাৰ ডিক্লেয়াৰ কৰি ইয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি নিবদ্ধ কৰাটো বাদেই দিয়ক, প্ৰধানমন্ত্ৰীয়ে এটা শব্দও নকলে। সেইকাৰণে এই দুখত আমি ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰাৰ কাৰণে দাবী উত্থাপন কৰি আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 1 নম্বৰ। 2 নম্বৰ, এই ঘটনাটো কিয় সংঘটিত হ'বলৈ পালে তাক আমাৰ তদন্ত লাগে। তদন্ত এইকাৰণেই লাগে যে মুখ্যমন্ত্ৰীয়ে ঘটনাটো লুকুৱাবলৈ যত্ন কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইটো হ'ল এটা ডাৱৰ বিস্ফোৰণৰ ঘটনা, অথচ তাৰ পাছত ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট আৰু অন্যবিলাকে ক'লে যে নাই, ডাৱৰ বিস্ফোৰণ হ'বলৈ হ'লে 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। কিন্তু নাগালেণ্ডত সেইদিনা বৰষুণ হৈছিলে 24 ঘণ্টাতহে 137 মিলিমিটাৰ। অৰ্থাৎ নাগালেণ্ডৰ যিটো বৰষুণ, সেইটো বৰষুণ বৰ ডাঙৰ বৰষুণ একো নাছিলে। আৰু ইতিহাসত সদায় তেনেকুৱা বৰষুণ হৈ থাকে নাগালেণ্ডত। তাৰ পাছতো ইমান ডাঙৰ প্ৰলয় কিয় হ'ল? তাৰ কাৰণটো হ'ল নাগালেণ্ডৰ পাহাৰৰ ওপৰত আমাৰ অবৈধ কয়লা খনন, আৰু অবৈধ কয়লা খননৰ কাৰণে নাগালেণ্ডখনত আমাৰ দিখৌ নদীখনত 5টা এনেকুৱা কোফাৰ ডেম নদীখন বন্ধ কৰি ডাঙৰ ডাঙৰ বান্ধ বন্ধাই মানে সেইফালেদি গাড়ী পাৰ কৰাৰ ব্যৱস্থা কৰি আছিলে, যাৰ ফলস্বৰূপে নাগালেণ্ডৰ দিখৌৰ ওপৰত মানে কাংকান বস্তিৰ ওপৰত 25 কিলোমিটাৰ এটা ৰিজাৰ্ভাৰ সৃষ্টি হৈছিলে। তাত পানী জমা হৈ গৈছিলে। সেই পানী বেছি পানী অহাৰ লগে লগে একেলগতে ভাঙি দিলে। আনহাতে কয়লা খনিবিলাকত থকা পানীবিলাকো নামি আহিলে, শিল খনিবিলাকত থকা পানীবিলাকো নামি আহিলে, পাহাৰ ভাগি আহিলে, আৰু এটা মহাপ্ৰাকৃতিক এটা মহা দুৰ্যোগত পৰিণত হ'ল। গতিকে এনেকুৱা এটা দুৰ্যোগক CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে কোনে এই ঘটনা এই পৰ্যায়লৈ লৈ গ'ল, CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী জনাই আমি আজি অনশনত বহিছোঁ। তৃতীয় কিন্তু মূল দাবীটো হ'ল যে আমাৰ
তিনিখন জিলাৰ যি বানপীড়িত প্ৰলয়পীড়িত মহাপ্ৰলয়পীড়িত পৰিয়াল সেই প্ৰলয়পীড়িত পৰিয়ালবিলাকক একেলগতে 10 লাখ টকাৰ এটা ক্ষতিপূৰণ দিব লাগে চৰকাৰে 15,000 টকা দিছে আমি কৈছোঁ এইটো হাঁহি উঠা কথা চৰকাৰে কৈছে যে এটা মুৰ্গীত 100 টকা দিম আমি কৈছোঁ হাঁহি উঠা কথা চৰকাৰে কৈছে এটা হাঁহত 100 টকা দিম আমি কৈছোঁ এইটো হাঁহি উঠা কথা চৰকাৰে কৈছে এটা গাহৰি আৰু এটা ডাঙৰ গাহৰি আৰু এটা ছাগলীত 4,000 টকা দিম আমি কৈছোঁ এটা গাহৰিৰ ঠেং এখনো কিনিবলৈ নাপায় 4,000 টকাত আজিকালি তো গতিকে আমাক প্ৰকৃত ক্ষতিপূৰণ লাগে কাক লাগে ক্ষতিপূৰণ পৰিয়ালবিলাকক লাগে আৰু দোকান পোহাৰবিলাকক লাগে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পৰিয়ালবিলাকক 10 লাখ টকাৰ ক্ষতিপূৰণ আমাক লাগিব এইটো আমাৰ দৃঢ় দাবী আৰু এই দাবী পূৰণ নোহোৱালৈকে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি যাম আৰু সেই দাবী পূৰণ কৰিবৰ কাৰণে আজি স্বাধীনতা দিৱস বাদ দি এনেকৈ আমি আজি ভোগ হৰতাল বা অনশনত বহিবলৈ লগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু চতুৰ্থ কিন্তু আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ দাবী হ'ল আমাৰ শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিটোৰ কথাই যদি চাওঁ ইয়াৰ 80% পৰিয়ালৰ ঘৰত পানী উঠিছে ধ্বংস হৈ গৈছে ৰাস্তা পদূলি 60% ভাগি ছিগি শেষ এতিয়া যদি চৰকাৰে 1000 কোটি টকা এটা নিদিয়ে আৰু শিৱসাগৰ সমষ্টিৰ ৰাস্তা পদূলিৰ ৰাজহুৱা প্ৰতিষ্ঠান আৰু দলং নিৰ্মাণৰ কাৰণে 1000 কোটি টকাৰ বিশেষ পেকেজ দি দিয়ে তেতিয়াহ'লে আমি আৰু উন্নতি কৰিব নোৱাৰোঁ আমাৰ ধ্বংস হৈ যাব সেইকাৰণে এটা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰি অতি কমেও শিৱসাগৰ আৰু নাজিৰা সমষ্টিক 1000 কোটি টকা দিব লাগে বাকীবিলাকত অলপ কম হৈছে আমাতকৈ ক্ষতি কিন্তু আটাইতকৈ বেছি ক্ষতি হৈছে নাজিৰা আৰু শিৱসাগৰ গতিকে এই দুটা সমষ্টিৰ কাৰণে মিনিমাম 1000 কোটি টকাৰ ক্ষতিপূৰণ এই দাবী উত্থাপন কৰি আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আশা কৰিছোঁ চৰকাৰে আমাৰ এই 4টা দাবীয়ে মানি ল'ব আৰু যদি মানি নলয় আমি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আজি ইয়াত অনশন লৈছোঁ পৰহিলে আমি ONGCৰ তাতে ONGCৰ দায়িত্ব আছে ONGC এখন ONGCৰ ঠাই হয় ইয়াতে তেলখাট গোটেই মানে ভাৰতবৰ্ষৰ প্ৰখ্যাত তেলখাটবিলাক ইয়াত আছে কিন্তু এতিয়ালৈকে ONGCয়ে আমাৰ ৰাইজৰ কাৰণে 1 টকা দিয়া নাই চৰকাৰৰ ঘৰত কিবা এটা সামান্য টকা এটা দিছে ৰাইজৰ কাৰণে একো দিয়া নাই গতিকে এই দাবী আমি উত্থাপন কৰিছোঁ ONGCও ইয়াত ব্যৱস্থা ল'ব লাগে আৰু তাৰ পৰৱৰ্তী সময়ত এটাকে গণসমাৱেশ আৰু বেলেগ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ ওচৰত আমি আমাৰ দাবীসমূহ উত্থাপন কৰিম ধন্যবাদ জনাইছোঁ এয়া আছিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু অখিল গগৈ এনেধৰণে পুৱা 8 বজাৰ পৰা অন্নখনত বহা দেখিবলৈ পোৱা গৈছে যিহেতু উজনি অসমৰ যি 3খনকৈ জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট আৰু এই 3খন জিলাত দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে ৰাইজ এতিয়া ভাগি পৰিছে আচলতে নিজৰ আপোন ঘৰখন হেৰুৱাইছে তেওঁলোকৰ যিসমূহ বস্তু আছিলে সকলো বস্তু শেষ হৈ গৈছে আৰু যিহেতু স্বাধীনতা দিৱসৰ দিনটোতে এনেধৰণে পুৱাৰ ভাগৰ পৰা শিৱসাগৰৰ বিধায়কগৰাকীয়ে এনেধৰণে ৰাইজৰ যিসমূহ দাবী আৰু সেই দাবীসমূহ লৈ এনেধৰণে চৰকাৰৰ বিৰুদ্ধে তেওঁ ক্ষোভ বুজাইছে আৰু যিহেতু হিমন্ত বিশ্ব শৰ্মাই হওক বা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যিহেতু অসমলৈ বানপীড়িত এলেকা পৰিদৰ্শন নকৰাক লৈ এনেধৰণে ক্ষোভ বুজাইছে বিধায়কগৰাকীয়ে আৰু এনেধৰণে স্বাধীনতা দিৱসৰ দিনটোতে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অন্নখনত বহা দেখিবলৈ পোৱা গ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ